Hello my dear friends, welcome to my YouTube channel GK Vlogs. আজি মই আপোনালোকক লৈ যাম ভূটানৰ সীমান্তত থকা এটি সুন্দৰ আৰু শান্তিপূৰ্ণ ঠাইলৈ চামদ্ৰুপ চংকাৰ। অসমৰ সীমান্তৰ পৰা খুব ওচৰত থকা এই চহৰখন সেউজীয়া পাহাৰ, শান্ত পৰিৱেশ আৰু মনোমোহা দৃশ্যৰে পৰিপূৰ্ণ। এই ট্ৰেভেল ব্লগত মই আপোনালোকৰ সৈতে ভাগ কৰি ল'ম মোৰ সম্পূৰ্ণ যাত্ৰাৰ অভিজ্ঞতা, টুৰিষ্ট সাইটছ, ভিজিটৰ পাছ লোৱাৰ প্ৰক্ৰিয়া আৰু কিদৰে সৰু বাজেটত এই ভ্ৰমণ উপভোগ কৰিব পাৰি তাৰ বিষয়ে আপোনালোকক সকলোকে জনাম। চামদ্ৰুপ চংকাৰ ভূটানৰ পূব সীমান্তত অৱস্থিত এখন সৰু নগৰ, কিন্তু টুৰিষ্টৰ বাবে এই ঠাইত বহুতো মনোমোহা টুৰিষ্ট প্লেচ আছে, যেনেকৈ ভূটান গেট, জাংডৰফিল্ডি, লাখাং, ডুংকাৰ মনেষ্ট্ৰী, লোকেল ভূটানিজ মাৰ্কেট আৰু বহুতো চেনিক হিলছ আৰু কাণ্ট্ৰি চাইড ইয়াত আছে। আমি যিহেতু মংগলদৈৰ পৰা আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ, সেইকাৰণে মাত্ৰ 3 ঘণ্টাৰ ভিতৰত চামদ্ৰুপ চংকাৰ পাইছোঁ। আৰু ইয়াত আহি আমি প্ৰথমে এই মনেষ্ট্ৰীটো পৰিদৰ্শন কৰিলোঁ। আপোনালোকে সকলোৱে প্ৰত্যক্ষ কৰিব ইয়াৰ ডিজাইন, এটা ইউনিক কালচাৰেল আৰু ক্লাছিকেল ডিজাইনৰে নিৰ্মিত ইয়াৰে মনেষ্ট্ৰীবিলাক। কিবা সুকীয়া এটা পৰিচয় আছে এই ডিজাইনৰ। এই মনেষ্ট্ৰীটোত সোমায়ে কিবা এটা শান্তিৰ পৰিৱেশে যেন বিৰাজমান কৰিলে। ইয়াত মংছবিলাক থকাৰ কাৰণে কোৱাৰ্টাৰ্ছো আছে। এতিয়া সময় হৈছে বিয়লি 1:30 আৰু আমি অলপ ঘূৰাৰ পিছত আহি পালোঁ ইয়জেৰ হোটেলত, য'ত ছুইমিং পুল আছে। ইয়াত আহিয়ে দেখিলোঁ এজনী সৰু মৰম লগা কণমানিয়ে ছুইমিং কৰি আছে। ভাৰতীয় পৰ্যটকসকলৰ বাবে ভূটানৰ চামদ্ৰুপ চংকাৰ ভ্ৰমণৰ সময়ত লাগিব লগা নথিপত্ৰসমূহ হৈছে ভেলিড ID প্ৰুফ, পাছপৰ্ট সাইজ ফটোগ্ৰাফ আৰু এণ্ট্ৰি ফৰ্ম। এণ্ট্ৰি ফৰ্ম ভূটান গেটৰ কাষৰ ইমিগ্ৰেশ্যন কাৰ্যালয়ত এই ফৰ্ম পূৰণ কৰিব লাগিব। টাউনখনৰ পৰা অলপ আঁতৰত এটা ছাইড আছে, চাগে এটা বুদ্ধিষ্ট টেম্পল। ইয়াত এটা স্তম্ভ আছে। ইয়াত অলপ টাইম আমি অতিবাহিত কৰিলোঁ, ভাল লাগিল। ৰাস্তাৰ মাজত এখন ব্ৰিজ পালোঁ। ব্ৰিজখনৰ নাম হৈছে ডুংচামছো। ইয়াৰ তলত এটি সৰু পাহাৰীয়া জুৰি বৈ গৈছে। এয়া হৈছে ৰাত্ৰিৰ চামদ্ৰুপ চংকাৰ। আমি এতিয়া মাৰ্কেট ফুৰিব গৈ আছোঁ। কিমান যে ডিচিপ্লিন হয় ইয়াৰে মানুহবোৰ, চ' নিট চ' ক্লিন। এয়া আমি ঘূৰি ঘূৰি আহি পালোঁ হোটেল ইয়জেৰত, য'ত আমি ৰুম বুক কৰিছিলোঁ। মাই ফ্ৰেণ্ডছ আৰ ৱেইটিং ফৰ ডিনাৰ। এতিয়া আমি সকলোৱে ভূটানৰ খাদ্যৰ সোৱাদ ল'ম আৰু আপোনালোককো অনুৰোধ জনাইছোঁ আপোনালোকে এবাৰ হ'লেও চামদ্ৰুপ চংকাৰক ফুৰিবলৈ আহক। বহুত ধুনীয়া ঠাই, ইয়াৰে পৰিৱেশটো বহুত ধুনীয়া, মানুহখিনি খুবেই ডিচিপ্লিন আৰু টাউনখনত ফুৰি আপোনালোকে বহুত ভাল পাব। গতিকে যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে, প্লিজ ছাবস্ক্ৰাইব দি চেনেল, লাইক এণ্ড শ্বেয়াৰ দ্য ভিডিঅ'। থেংক ইউ, বাই বাই।